নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ ষষ্ঠ অধ্যায় জীৱন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম উদ্ভিদৰ দেহত হোৱা পৰিবহন আজি আমি কি শিকিম উদ্ভিদৰ দেহত কেনেকৈনো পৰিবহন সংঘটিত হয় আমি ইতিমধ্যে শিকি আহিছো যে সৰল অজৈবিক অণু কাৰ্বন ডাই অক্সাইডৰনো কেনেদৰে উদ্ভিদে আহৰণ কৰে আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপন্ন হোৱা শক্তি কেনেদৰে পত্ৰহৰিত বহন কৰা পাতত সঞ্চিত হৈ থাকে উদ্ভিদৰ বাবে আন কিছুমান খনিজ পদাৰ্থ প্ৰয়োজন আন কিছুমান কেঁচা সামগ্ৰী যেনে নাইট্ৰজেন ফসফৰাছ আদিও প্ৰয়োজন আৰু এই কেঁচা সামগ্ৰীসমূহ যেনে নাইট্ৰজেন ফসফৰাছ আদি উৎস হিচাপে ক'ত পোৱা যায় জানানে আদিৰ উৎস হৈছে মাটি মাটিতে এই নাইট্ৰজেন ফসফৰাছ আদি সঞ্চিত হৈ থাকে এতিয়া সকলো উদ্ভিদৰে প্ৰয়োজনীয় শক্তিৰ পৰিমাণ বেলেগ সকলো উদ্ভিদৰে প্ৰয়োজনীয় শক্তিৰ পৰিমাণ বেলেগ বেলেগ কিয়নো সকলো উদ্ভিদৰে কি বেলেগ বেলেগ দেহৰ আকাৰ আৰু আকৃতি বেলেগ বেলেগ এতিয়া তোমালোকে চোৱা আমি যদি সৰু উদ্ভিদৰ কথা চিন্তা কৰো আমি ধৰা এজোপা সৰু উদ্ভিদৰ কথা চিন্তা কৰিছো ধৰা এজোপা সৰু উদ্ভিদ হয় নে নহয় আৰু এজোপা বৃহৎ গছ দেখিছানে ছাত্ৰ ছাত্ৰীসকল এজোপা সৰু উদ্ভিদ আৰু এজোপা বৃহৎ গছ এতিয়া চোৱা এনে সৰু উদ্ভিদৰ ক্ষেত্ৰত কি হয় জানানে এয়া কি দেখিছা তোমালোকে শিপা যদিহে শিপা আৰু পত্ৰহৰিত বহন কৰা অংগ যি অংগই মাটিৰ পৰা খনিজ পদাৰ্থ শোষণ কৰে মানে কোন অংগৰ সহায়ত শিপাৰ সহায়ত আৰু পত্ৰহৰিত বহন কৰা অংশ কি পাত পাতত কি থাকে পত্ৰহৰিত থাকে যদিহে এই পত্ৰহৰিত বহন কৰা পাত আৰু শিপা যি অংগই মাটিৰ পৰা খনিজ পদাৰ্থ শোষণ কৰে মাটিৰ পৰা খনিজ পদাৰ্থ শোষণ কৰা অংগ আৰু পত্ৰহৰিত বহন কৰা অংগ ছাত্ৰ ছাত্ৰীসকল মন কৰা মাটিৰ পৰা খনিজ পদাৰ্থ শোষণ কৰা অংগ আৰু পত্ৰহৰিত বহন কৰা অংশৰ মাজৰ দূৰত্ব যদি কম হয় মাজৰ দূৰত্ব যদি কি হয় কম হয় তেতিয়া কি হয় জানানে সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে কেনে প্ৰক্ৰিয়া সাধাৰণ ব্যাপন প্ৰক্ৰিয়া সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে কি হ'ব পাৰে উদ্ভিদে খনিজ পদাৰ্থ পানী আদি গ্ৰহণ কৰিব পাৰে তাৰ মানে এনেকুৱা উদ্ভিদৰ ক্ষেত্ৰত কি হয় সাধাৰণ প্ৰসাৰণ প্ৰক্ৰিয়া বা সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰ সহায়তে কি হয় খনিজ পদাৰ্থসমূহ পৰিবহন হয় পানী আৰু খনিজ পদাৰ্থসমূহৰ পৰিবহন হয় কিন্তু উদ্ভিদজোপাৰ দেহৰ আকৃতি যদি ওখ হয় বৃহৎ হয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেতিয়া কি হ'ব জানানে এই ব্যাপন প্ৰক্ৰিয়াই উপযুক্ত নহয় বা এই ব্যাপন প্ৰক্ৰিয়াই সাফিচিয়েন্ট নহয় গতিকে এনেকুৱা উদ্ভিদৰ এনেকুৱা গছৰ ক্ষেত্ৰত কি হ'ব লাগিব এটা উপযুক্ত পৰিবহন ব্যৱস্থা হ'ব লাগিব এতিয়া তোমালোকে পাৰ্থক্যটো বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল এনেবোৰ উদ্ভিদৰ ক্ষেত্ৰত কি লাগিব এটা উপযুক্ত পৰিবহন ব্যৱস্থা লাগিব বা উপযুক্ত পৰিবহন তন্ত্ৰৰ প্ৰয়োজন হ'ব তেতিয়াহে কি হ'ব উদ্ভিদজোপাৰ গছজোপাৰ সকলো অংশলৈ পানী আৰু খাদ্যৰ পৰিবহন হ'ব এতিয়া কি হয় উদ্ভিদৰ সৰহখিনি অংশই কিহেৰে গঠিত জানানে উদ্ভিদৰ সৰহখিনি অংশই মৃত কলাৰে গঠিত মৃত কলাৰে গঠিত আৰু সিহঁতৰ
কাৰণে প্ৰয়োজনীয় শক্তিৰ পৰিমাণো কি হয় প্ৰয়োজনীয় শক্তিৰ পৰিমাণো কম হয় প্ৰয়োজনীয় শক্তিৰ পৰিমাণ কম মন কৰা ছাত্ৰ ছাত্ৰীসকল উদ্ভিদৰ কি হয় সৰহভাগ অংশই মৃত কলা মৃত কোষেৰে গঠিত কলা কাক বোলে কোষৰ সমষ্টিকে কলা বোলে উদ্ভিদৰ বেছিভাগ অংশই মৃত কলাৰে গঠিত আৰু উদ্ভিদৰ বাবে প্ৰয়োজনীয় শক্তিৰ পৰিমাণো কম উদ্ভিদৰ বাবে প্ৰয়োজনীয় শক্তিৰ পৰিমাণ কম গতিকে ইহঁতৰ পৰিবহন ব্যৱস্থাও কি হয় জানানে মন্থৰ বা লেহেমিয়া হয় গতিকে উদ্ভিদৰ পৰিবহন ব্যৱস্থাও কেনেকুৱা হ'ব লেহেমিয়া বা মন্থৰ কিন্তু যি কি নহওক উদ্ভিদে পৰিবহন কাৰ্য সমাধা কৰিবই বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল উদ্ভিদ বা বৃহৎ উদ্ভিদৰ ক্ষেত্ৰত কি লাগিব উপযুক্ত পৰিবহন ব্যৱস্থা লাগিব যদিও উদ্ভিদৰ সৰহখিনি অংশই মৃত কলাৰে গঠিত প্ৰয়োজনীয় শক্তিৰ পৰিমাণ কম লেহেমিয়া পৰিবহন ব্যৱস্থা লেহেমিয়া বা মন্থৰ তথাপিও কি হ'ব পৰিবহন খাদ্যৰ পৰিবহন পানীৰ পৰিবহন সংঘটিত হ'বই গতিকে উদ্ভিদৰো কি আছে এটা সুসংগঠিত পৰিবহন ব্যৱস্থা আছে আৰু উদ্ভিদৰ এই পৰিবহন ব্যৱস্থা তন্ত্ৰটোক কি কলাৰে গঠিত জানানে সংবহন কলা কি কলাৰে গঠিত সংবহন কলাৰে গঠিত এতিয়া আমি এই সংবহন কলাৰ বিষয়ে শিকিবলৈ গৈ আছো সংবহন কলাও আকৌ দুই ধৰণৰ নলিকাৰে গঠিত কি হ'ব জানানে জাইলেম আৰু ফ্লোএম জাইলেম আৰু ফ্লোএম গতিকে উদ্ভিদ সংবহন কলা কিহেৰে গঠিত জাইলেম আৰু ফ্লোএমেৰে গঠিত এতিয়া চোৱা উদ্ভিদৰ দেহত পৰিবহন উদ্ভিদে কেনেকুৱা ধৰণৰ খাদ্যবিলাকৰ পৰিবহন কৰে কেঁচা সামগ্ৰী নাইট্ৰজেন ফসফৰাছ আদিৰ দৰে খনিজ পদাৰ্থসমূহ কি কৰে পৰিবহন কৰে চোৱা কোনো উদ্ভিদে শোষণ কৰা কেঁচা সামগ্ৰী যেনে নাইট্ৰজেন ফসফৰাছ ইত্যাদি পাতত কেঁচা সামগ্ৰী আৰু শিপাত শক্তি যোগান ধৰি প্ৰসাৰণ প্ৰক্ৰিয়া পৰ্যাপ্ত নহব পাৰে বৃহৎ উদ্ভিদৰ ক্ষেত্ৰত ডাঙৰ উদ্ভিদৰ ক্ষেত্ৰত কি হয় পাতত থকা কেঁচা সামগ্ৰী আৰু শিপাৰ পৰা শক্তি যোগান ধৰিবলৈ প্ৰয়োজন নহয় গতিকে উদ্ভিদৰ কাৰণে এটা কিহৰ প্ৰয়োজন উপযুক্ত পৰিবহন ব্যৱস্থাৰ প্ৰয়োজন গতিকে এটা সঠিক পৰিবহন ব্যৱস্থা অতি প্ৰয়োজনীয় চোৱা উদ্ভিদৰ চলাচল নহয় আৰু কলাত কি থাকে মৃত কোষ থাকে আমি জানো যে উদ্ভিদে চলাচল কৰিব নোৱাৰে গতিকে আৰু উদ্ভিদৰ বেছিভাগ কলাই কিহেৰে গঠিত মৃত কলাৰে গঠিত চোৱা আৰু উদ্ভিদৰ শক্তিৰ প্ৰয়োজন কি কম উদ্ভিদৰ শক্তিৰ প্ৰয়োজন কম আৰু পৰিবহন ব্যৱস্থাও কি হয় লেহেমিয়া বা মন্থৰ হয় তুলনামূলকভাৱে লেহেমিয়া বা মন্থৰ হয় তথাপিও উদ্ভিদে তাৰ নিজৰ পৰিবহন কাৰ্য সমাধা কৰিব এতিয়া চোৱা উদ্ভিদৰ দেহত পৰিবহন এতিয়া উদ্ভিদৰ দেহত কি খাদ্যৰ পৰিবহন হয় পানীৰ পৰিবহন হয় আৰু আহাৰৰ পৰিবহন হয় উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰি লয় আকৌ উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা আহাৰ ফ্লোএম নামৰ কলাৰ যোগেদি কি হয় উদ্ভিদ দেহজোপাৰ বিভিন্ন অংশলৈ গতি কৰে চোৱা উদ্ভিদৰ দেহত পৰিবহন কি পৰিবহন হয় পানীৰ পৰিবহন হয় আৰু আহাৰৰ পৰিবহন হয় পানীৰ পৰিবহন আৰু খাদ্য আৰু অন্যান্য দ্ৰব্য মানে আহাৰৰ পৰিবহন চোৱা উদ্ভিদৰ পৰিবহন তন্ত্ৰই পাতৰ পৰা সঞ্চিত শক্তি আৰু শিপাৰ পৰা কেঁচা সামগ্ৰী লাভ কৰে চোৱা পাতৰ পৰা সঞ্চিত শক্তি আৰু শিপাৰ পৰা কেঁচা সামগ্ৰী সৰবৰাহ কৰে চোৱা তাৰ কাৰণে আমাক কি লাগিব দুটা পথ লাগিব গতিকে উদ্ভিদৰ দেহত দুটা পথৰ সৃষ্টি হয়
এটা পথ কিহৰ ওপৰত নিৰ্ভৰ কৰিব জাইলেম নলিকাৰ ওপৰত আৰু আনটো পথ কিহৰ ওপৰত নিৰ্ভৰ কৰিব ফ্লোএম নলিকাৰ ওপৰত আৰু এই জাইলেম আৰু ফ্লোএম লগ লাগি যি কলা গঠিত হৈছে সেই কলাক আমি কি বুলি কম সংবহন কলা বুলি কম সো জাইলেমে মাটিৰ পৰা পোৱা পানী আৰু সামগ্ৰীসমূহ স্থানান্তৰ কৰে জাইলেমে মাটিৰ পৰা পোৱা পানী আৰু সামগ্ৰীসমূহ কি কৰে স্থানান্তৰ কৰে আৰু ফ্লোএমে পাতৰ পৰা সঞ্চিত খাদ্য বা পাতৰ পৰা সালোক সংশ্লেষণৰ সময়ত উৎপাদিত সামগ্ৰী পৰিবহন কৰে গতিকে হিপাত থকা সৰহভাগ কোষে কি কৰি থাকে মাটিৰ পৰা আয়ন শুহি থাকে মাটিৰ পৰা কি কৰি থাকে আয়ন শুহি থাকে আৰু জাইলেমৰ কলাৰ কোষৰ মাজৰ কি হয় আয়নৰ গাহতাৰ মাজত পাৰ্থক্য হয় গতিকে এই পাৰ্থক্য এই তাৰতম্য আঁতৰ কৰিবৰ কাৰণে কি কৰি লয় জাইলেমে পানী শোষণ কৰি লয় বা হিপাই পানী শোষণ কৰি লয় কৰ পৰা শোষণ কৰি লয় মাটিৰ পৰা শোষণ কৰি লয় আৰু ফলত পানী জাইলেম নলিকাই দি ওপৰলৈ উঠে এটা কি সৃষ্টি হয় জানানে পানীৰ এটা স্তম্ভৰ সৃষ্টি হয় পানীৰ এটা স্তম্ভৰ সৃষ্টি হয় আৰু এই যে পানীৰ স্তম্ভটো সৃষ্টি হয় ই পানী কি কৰে জাইলেম নলিকাৰ দি ওপৰলৈ ঠেলে গতিকে তোমালোকে মনত ৰাখিবা জাইলেম নলিকাৰ মাজেদি যি পৰিবহন হয় হেয়া সদায় ঊৰ্ধ্বগতি ওপৰৰ ফালে হয় জাইলেম নলিকাৰ পানীৰ গতিৰ দিশ কি হয় সদায় ঊৰ্ধ্বমুখী হয় ওপৰৰ ফালে হয় আৰু ই সদায় একমুখী দিশত হয় এতিয়া চোৱা জাইলেমৰ জৰিয়তে পানী আৰু খনিজ লৱণৰ কি হয় পৰিবহন হয় জাইলেম কলা যিবিলাকে উদ্ভিদৰ শিপা কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হয় জাইলেম কলাই কি কৰে জানানে জাইলেম কলাই শিপা কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত এটা সংযোগ ঘটায় শিপা কাণ্ড আৰু পাত শিপা কাণ্ড আৰু পাত উদ্ভিদৰ জাইলেম কলাই শিপা কাণ্ড আৰু পাতৰ মাজত পৰস্পৰ এটা সংযোগ ঘটায় আৰু সংযোগ ঘটাই কি সৃষ্টি কৰে এটা নলিকাৰ এটা পথৰ সৃষ্টি কৰে আৰু যি পথেদি কি পাৰ হৈ যায় পানী পাৰ হৈ যায় চোৱা গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হ'ব পৰাকৈ এটা কি সৃষ্টি কৰে জানানে সংবহন খুঁটি পানী বৈ যায় গতিকে আমি তাক কি বুলি কৈছো খুঁটি বুলি কৈছো গতিকে হ'ব পৰাকৈ এটা সংবহন খুঁটিৰ সৃষ্টি কৰে জাইলেম নলিকা বিলাকে উদ্ভিদৰ শিপা কাণ্ড আৰু পাত জাইলেম নলিকা বিলাকে জাইলেম কলাত থাকে ট্ৰেকাইড নলিকা জাইলেম কিহেৰে গঠিত জানানে জাইলেম হৈছে ট্ৰেকাইড নলিকা জাইলেম পেৰেনকাইমা কাস্তন্তুৰে গঠিত নলিকা এই ট্ৰেকাইড নলিকা বিলাকে উদ্ভিদৰ শিপা কাণ্ড আৰু পাতৰ মাজত পৰস্পৰ সংযোগ ঘটাই এটা কি সৃষ্টি কৰে এটা উপযুক্ত সংবহন খুঁটিৰ সৃষ্টি কৰে যি খুঁটিৰ মাজেদি কি পাৰ হৈ যাব পাৰে পানী পাৰ হৈ যাব পাৰে আৰু এই দিশ কেনেকুৱা হয় এই দিশ সদায় ঊৰ্ধ্বমুখী দিশত হয় সো শিপাৰ যিবিলাক কোষ মাটিৰ লগত সংস্পৰ্শত থাকে সক্ৰিয়ভাৱে আয়ন গ্ৰহণ কৰি থাকে শিপাৰ যিবিলাক কোষ মাটিৰ লগত থাকে তাৰে কোষসমূহে কি কৰে এক্টিভলি কি কৰি থাকে আয়ন গ্ৰহণ কৰি থাকে আৰু এনেদৰে আয়ন গ্ৰহণ কৰি থাকোতে শিপা আৰু মাটিৰ মাজত কিহৰ মাজত শিপা আৰু মাটিৰ মাজত শিপা আৰু মাটিৰ মাজত কিহৰ পাৰ্থক্য আহি পৰে আয়নৰ গাঢ়তা চোৱা মন কৰা আয়নৰ গাঢ়তাৰ পাৰ্থক্য আহি পৰে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ পাৰ্থক্য আহি পৰে কেতিয়া পাৰ্থক্য আহি পৰে যেতিয়া শিপাৰ কোষবিলাকে আয়ন আহৰণ কৰি থাকে কৰ পৰা আয়ন আহৰণ কৰি থাকে মাটিৰ পৰা যেতিয়া শিপাত থকা কোষবিলাকে আয়ন আহৰণ কৰি থাকে তেতিয়া শিপা আৰু মাটিৰ মাজত
আয়নৰ গাঢ়তাৰ কি ঘটে তাৰতম্য ঘটে মানে পাৰ্থক্য দেখা যায় গতিকে এনে তাৰতম্য আমি কি কৰিব লাগিব অতৰাব লাগিব এতিয়া এই তাৰতম্য কোনে অতৰাব জাইলেম নলিকাই অতৰাব সো হিপাই মাটিৰ পৰা পানী শোষণ কৰে আৰু ওপৰৰ দিশলৈ কি কৰে পানীৰ পৰিবহন কৰে আৰু পানীৰ পৰিবহনৰ ফলত কি সৃষ্টি হয় এটা স্তম্ভৰ সৃষ্টি হয় আকৌ সোৱা পত্ৰৰন্ধ্ৰৰ জৰিয়তে কি হয় পানী ওলাই যায় আমি পাতত থকা পত্ৰৰন্ধ্ৰৰ মাজেৰেও যে পানী ওলাই যায় সেই বিষয়ে আমি কাৰ্যকলাপৰ যোগেদিও কৰি চাব পাৰো পাতত থকা পত্ৰৰন্ধ্ৰৰ যোগেদি বায়ুমণ্ডলীয় গেছৰ আদান প্ৰদান হোৱাৰ লগতে উদ্ভিদৰ দেহৰ অতিৰিক্ত পানী ভাগ কি হয় পত্ৰৰন্ধ্ৰৰ মাজেদি ওলাই যায় আকৌ জাইলেমে সেই পানী কি কৰিব পাৰে জানানে শোষণ কৰিব পাৰে সো এৰি দিয়া পানীখিনি জাইলেমে পুনৰ পাতত কি কৰিব পাৰে প্ৰতিস্থাপিত কৰিব পাৰে তাৰ মানে পত্ৰৰন্ধ্ৰই এৰি দিয়া পানীখিনি জাইলেমে আকৌ কি কৰিব পাৰে পাতত পুনৰ প্ৰতিস্থাপন কৰিব পাৰে সো বাষ্পমোচন মানে কি উদ্ভিদৰ ওপৰৰ অংশৰ পৰা বা বায়বীয় অংশৰ পৰা বা আকাশী অংশৰ পৰা উদ্ভিদৰ যি অংশ আকাশলৈ ওলাই থাকে হয়নে নহয় উদ্ভিদৰ দুটা অংশ থাকে এটা ক'ত থাকে মাটিৰ তলত থাকে আৰু আনটো অংশ ক'ত থাকে মাটিৰ ওপৰত মানে আকাশৰ ফালে মুখ কৰি থাকে বায়ুমণ্ডলৰ ফালে মুখ কৰি থাকে গতিকে ওপৰৰ অংশক আমি কি বুলি ক'ব পাৰো বায়বীয় অংগ বুলিও ক'ব পাৰো বায়বীয় অংগ গতিকে বায়বীয় অংগৰ পৰা জলীয় বাষ্পৰ ৰূপত বায়বীয় অংগৰ পৰা জলীয় বাষ্পৰ ৰূপত উদ্ভিদৰ দেহৰ অতিৰিক্ত পানী ভাগ ওলাই যোৱা প্ৰক্ৰিয়াক আমি কি বুলি কওঁ জানানে বাষ্পমোচন বুলি কওঁ বাষ্পমোচন দেখিছানে উদ্ভিদৰ পাততে বাষ্পমোচন প্ৰক্ৰিয়া সংঘটিত হৈছে আৰু কিহৰ দ্বাৰা সংঘটিত হৈছে পত্ৰৰন্ধ্ৰৰ দ্বাৰা সংঘটিত হৈছে পত্ৰৰন্ধ্ৰ মানে কি আছিল ছাত্ৰ ছাত্ৰীসকল মনত পেলোৱা পাতত থকা সৰু সৰু ছিদ্ৰ পাতত থকা সৰু সৰু ছিদ্ৰবোৰক কি বুলি কোৱা হয় পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় আৰু পত্ৰৰন্ধ্ৰক কি কোষে আগুৰি ৰাখে পত্ৰৰন্ধ্ৰক দুটা ৰক্ষী কোষে আগুৰি ৰাখে এতিয়া চোৱা তোমালোকে কাৰ্যকলাপ আমি এটা কাৰ্যকলাপ কৰিম আৰু এই কাৰ্যকলাপটো কিহৰ ওপৰত বাষ্পীভৱনৰ ওপৰত আৰু কাৰ্যকলাপটোৰ কাৰণে আমাক কি লাগিব জানানে এজোপা উদ্ভিদ টাবত থকা এজোপা উদ্ভিদ আৰু পলিথিন লাগিব আৰু এটা টাব লাগিব আৰু সেই টাবত আমি কি লম জানানে এটা লাঠি বা মাৰি আৰু লাঠি বা মাৰিডালৰ জোখ কিহৰ সৈতে সমান হ'ব লাগিব জানানে উদ্ভিদ জোপাৰ সৈতে সমান হ'ব লাগিব গতিকে আমি দুটা টাব লম তাৰে এটা টাবত কি থাকিব মাটিত কি থাকিব এজোপা উদ্ভিদ থাকিব আৰু আন এটা টাবত কি থাকিব মাটি থাকিব আৰু এটা লাঠি বা মাৰি থাকিব লাঠি বা মাৰিডালৰ উচ্চতাটো কিমান হ'ব উদ্ভিদ জোপাৰ সৈতে সমান হ'ব সো আমাক কি লাগিব দুটা সৰু পাত্ৰ মাটি পলিথিন আৰু লাঠি আৰু আমাক লগতে কি লাগিব এজোপা উদ্ভিদ লাগিব আমি কি কৰিম টাবত উদ্ভিদ জোপা ৰাখিম আৰু আনটো টাবত কি দিম একে জোখৰ লাঠিডাল ৰাখিম ইয়াৰ পিছত আমি মাটিখিনি কি কৰিম পলিথিনেৰে ঢাকি দিম আৰু পলিথিনেৰে ঢাকি আমি কিয় দিম জানানে যাতে উদ্ভিদ জোপাৰ বায়বীয় অংগই কি এৰিব নোৱাৰে জলীয় বাষ্প এৰিব নোৱাৰে তাৰ পিছত আমি গোটেই পাত্ৰ দুইটা পাত্ৰই আমি পলিথিনেৰে ঢাকি আধা ঘণ্টা মানৰ কাৰণে সূৰ্যৰ পোহৰৰ উপস্থিতিত ৰাখি দিম আধা ঘণ্টা মানৰ পিছত যদি আমি পৰ্যবেক্ষণ কৰো নিৰীক্ষণ কৰো তেতিয়া আমি কি দেখিম জানানে যিটো টাবত উদ্ভিদ জোপা আছিল সেই টাবৰ পলিথিনটোৰ ওপৰত কিছুমান কি দেখা পাম আমি পানীৰ টোপাল দেখা পাম যিটো আনটো টাবত য'ত অকল লাঠি আছিলে বা মাৰি আছিলে তাৰ পলিথিনত আমি তেনেকুৱা কোনো ধৰণৰ পৰ্যবেক্ষণ দেখা নাপাম গতিকে ইয়াৰ পৰা আমি কি বুজিম
যে কি সৃষ্টি কৰিছে উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰৰ পৰা কি ওলাই গৈছে পানীৰ কণিকা পানীৰ টোপাল বা জলীয় বাষ্পৰ কণা সো পদ্ধতি একে আকাৰৰ আৰু একে পৰিমাণৰ মাটি থকা আমি কি লম দুটা সৰু সৰু পাত্ৰ একে আকাৰৰ একে পৰিমাণৰ মাটি থকা আমি দুটা পাত্ৰ লম তাৰে এটাত এজোপাত উদ্ভিদ লম আৰু আন এটাত উদ্ভিদজোপাৰ সমান কি লম একে উচ্চতাৰ লাঠি বা এডাল মাৰি লম তাৰ পিছত আমি কি কৰিম দুইটা পাত্ৰৰ মাটি পলিথিনেৰে ঢাকি দিব লাগে দুইটা পাত্ৰৰ মাটি আমি পলিথিনেৰে কভাৰ কৰি দিম ঢাকি দিম তাৰ পিছত চোৱা দুইটা পাত্ৰ পলিথিনেৰে ঢাকি দিব লাগে আৰু আধা ঘণ্টা মানৰ কাৰণে আমি ক'ত থৈ দিম সূৰ্যৰ পোহৰত থৈ দিম দুইটা পাত্ৰ আধা ঘণ্টাৰ কাৰণে আমি সূৰ্যৰ পোহৰত ৰাখি দিম তাৰ পিছত আমি কি পৰ্যবেক্ষণ দেখা পাম দেখিছানে আমি দেখা পাম পাত্ৰ এৰ পলিথিনৰ ওপৰত কিছুমান কি হ'ব পানীৰ টোপাল দেখা পাম দেখিছানে ছাত্ৰ ছাত্ৰীসকল কিছুমান পলিথিনৰ আমি কি দেখা পাম পলিথিনটোৰ ভিতৰত কিছুমান পানীৰ টোপাল লাগি আছে যি পৰ্যবেক্ষণ পাত্ৰ বিত আমি দেখা পোৱা নাই গতিকে আমি ইয়াৰ পৰা কি নিশ্চিত হ'ম চোৱা উদ্ভিদ থকা পাত্ৰ এত পলিথিনৰ ভিতৰত পানীৰ টোপাল দেখা যায় আৰু লাঠি থকা পাত্ৰ বিত কোনো ধৰণৰ পৰিৱৰ্তন দেখা নাযায় গতিকে ইয়াৰ পৰা আমি কি শিকিলো বাষ্পীভৱন প্ৰক্ৰিয়া এ পাত্ৰত সংঘটিত হৈছে গতিকে এই পাত্ৰত কি প্ৰক্ৰিয়া সংঘটিত হৈছে বাষ্পীভৱন প্ৰক্ৰিয়া সংঘটিত হৈছে এতিয়া চোৱা ট্ৰান্সপিৰেশ্যন বা বাষ্পমোচন মানে কি বা ইয়াৰ তাৎপৰ্য কি উদ্ভিদে দেহৰ অতিৰিক্ত পানীভাগ উদ্ভিদে দেহৰ অতিৰিক্ত পানীভাগ বাষ্প আকাৰে নিৰ্গত কৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় বাষ্পমোচন বুলি কোৱা হয় চোৱা পানী আৰু খনিজ পদাৰ্থ শিপাৰ পৰা পাতলৈ পানী আৰু খনিজ পদাৰ্থ শিপাৰ পৰা পাতলৈ শোষণ আৰু ওপৰলৈ গতি কৰা পদ্ধতিক কি বুলি কোৱা হয় ট্ৰান্সপিৰেশ্যন বা বাষ্পমোচন বুলি কোৱা হয় আৰু ই কিহত সহায় কৰে উষ্ণতা নিয়ন্ত্ৰণত সহায় কৰে এতিয়া চোৱা আহাৰ আৰু অন্যান্য দ্ৰব্যৰ পৰিবহন কেনেদৰে হয় আহাৰ আৰু অন্যান্য দ্ৰব্যৰ পৰিবহন কি কলাৰ যোগেদি হয় ফ্লোএম কলাৰ যোগেদি হয় ফ্লোএম কলা কি কোষেৰে গঠিত হয় জানানে ফ্লোএম চালনী নলিকা আৰু সংগী কোষেৰে গঠিত ফ্লোএম কলা কিহেৰে গঠিত তোমালোকে মনত ৰাখিবা ফ্লোএম কলা চালনী নলিকা আৰু সংগী কোষেৰে গঠিত চালনী নলিকা আৰু সংগী কোষ চালনী নলিকা তোমালোকে নাম দুটা মনত ৰাখিবা চালনী নলিকা আৰু সংগী কোষেৰে ফ্লোএম কলা গঠিত সালু সংশ্লেষণৰ দ্ৰৱণীয় পদাৰ্থৰ পৰিবহন কৰে সালু সংশ্লেষণ প্ৰক্ৰিয়াত যি দ্ৰৱীভূত অৱস্থাত যি খাদ্যৰ উৎপন্ন হয় যি সঞ্চিত শক্তিৰ উৎপন্ন হয় সেই খাদ্যৰ কোনে পৰিবহন কৰে ফ্লোএম কলাই পৰিবহন কৰে গতিকে এই প্ৰক্ৰিয়াক আমি খাদ্যৰ পৰিবহন বা খাদ্য স্থানান্তৰণ বুলি কওঁ ফ্লোএম কলাই যি প্ৰক্ৰিয়াৰ সহায়ত খাদ্যৰ অন্যান্য অংগলৈ পৰিবহন কৰে তাকে আমি কি বুলি কওঁ খাদ্যৰ পৰিবহন বা খাদ্য স্থানান্তৰণ বা ইংৰাজীত কি বুলি কোৱা হয় ট্ৰান্সলোকেশন বুলি কোৱা হয় ট্ৰান্সলোকেশন চোৱা ট্ৰান্সলোকেশন ফ্লোএম নামৰ সংবহন কলাৰ যোগেদি সম্পন্ন হয় গতিকে খাদ্যৰ পৰিবহন বা খাদ্যৰ স্থানান্তৰণ বা ট্ৰান্সলোকেশন উদ্ভিদৰ কি কলাৰ যোগেদি হয় ফ্লোএম নামৰ সংবহন কলাৰ যোগেদি হয় জাইলেম আৰু ফ্লোএম দুইটাৰে মাজত কি আছে পাৰ্থক্য আছে আৰু দুইটাই লগ লাগি কি কলা গঠন হৈছে সংবহন কলা গঠন হৈছে আৰু যি উদ্ভিদৰ পৰিবহন ব্যৱস্থা চোৱা ফ্লোএমে এমিনো এসিড আৰু অন্যান্য পদাৰ্থ কি কৰে পৰিবহন কৰে ফ্লোএমে এমিনো এসিড আৰু অন্যান্য পদাৰ্থ উদ্ভিদজোপাৰ বিভিন্ন অংশলৈ লৈ যায় আৰু বিশেষকৈ শিপা ফল আৰু বীজ
শিপা ফল আৰু বীজ আৰু বিকশিত অংগলৈ কি কৰে প্ৰেৰণ কৰে শিপা ফল আৰু বীজ আৰু বিকশিত অংগলৈ প্ৰেৰণ কৰে এতিয়া আমি ক বসন্ত কালত কি হয় ফুলৰ কলি ফুলবিলাক বেছিকে ফুলিবলৈ ধৰে গতিকে উদ্ভিদৰ সঞ্চিত শক্তিক কি কৰে কলিলৈ কিহে লৈ যায় ফ্লোএম কলাই লৈ যায় চোৱা গোটেই প্ৰক্ৰিয়াটো ওপৰলৈ আৰু তললৈ দুয়োটা দিশতে কাষৰীয়া সংগীকোষৰ সহায়ত আৰু চালনী নলিকাৰ সহায়ত সংঘটিত হয় গতিকে ফ্লোএম কলাৰ পৰিবহন দুই ধৰণৰ হ'ব পাৰে কেনেকুৱা হ'ব পাৰে ঊৰ্ধ্বমুখী ফ্লোএম কলাৰ ঊৰ্ধ্বমুখী পৰিবহনো হ'ব পাৰে আৰু অধোমুখী পৰিবহনো হ'ব পাৰে দেখিছা ছাত্ৰ ছাত্ৰীসকল ফ্লোএম কলাৰ কি হ'ব পাৰে ঊৰ্ধ্বমুখী পৰিবহনো হ'ব পাৰে আৰু অধোমুখী পৰিবহনো হ'ব পাৰে আৰু খাদ্য স্থানান্তৰণ খাদ্য সংবহনৰ লগত কি কলা জড়িত হৈ আছে ফ্লোএম কলা জড়িত হৈ আছে চোৱা এটিপিৰ পৰা শক্তি ব্যৱহাৰ কৰি সুক্ৰোজ ফ্লোএম কলালৈ স্থানান্তৰিত কৰে গতিকে ফ্লোএম কলাই কৰ পৰা শক্তি আহৰণ কৰে এটিপি অণু এডিনোসাইন ট্ৰাইফসফেট অণুৰ পৰা কি ব্যৱহাৰ কৰে শক্তি ব্যৱহাৰ কৰে আৰু কলাৰ আশ্ৰিতি চাপ বৃদ্ধি কৰি ইয়াৰ ভিতৰলৈ পানী সোমাই যায় ফ্লোএম কলাৰ আশ্ৰিতি চাপ বৃদ্ধি কৰি কোষবিলাকৰ ভিতৰলৈ কি সোমাই যায় পানী সোমাই যায় আশ্ৰিতি চাপে পদাৰ্থবিলাক কম চাপযুক্ত ফ্লোএম কলালৈ লৈ যায় চোৱা ইয়াৰ ফলত ফ্লোএমে উদ্ভিদৰ প্ৰয়োজনীয় অনুসৰি সামগ্ৰীসমূহ পাব পাৰে আৰু এই আশ্ৰিতি চাপৰ ফলতে উদ্ভিদজোপাৰ প্ৰয়োজনীয় শক্তি প্ৰয়োজনীয় কেঁচা সামগ্ৰী প্ৰয়োজনীয় খনিজ পদাৰ্থসমূহ আহৰণ কৰে বা লাভ কৰে এতিয়া চোৱা তোমালোকৰ আগত খুব ধুনীয়াকে দেখুওৱা হৈছে এজোপা উদ্ভিদ ফুল আৰু পাতেৰে সমৃদ্ধ এজোপা উদ্ভিদ আৰু এয়া কি দেখিছা তোমালোকে শিপা এয়া হৈছে উদ্ভিদৰ মাটিৰ তলত থকা অংশ নাম কি শিপা বা মূল আৰু শিপা বা মূলে কি কৰে সকলো সময়তে শিপা বা মূলৰ কোষবিলাকে সকলো সময়তে মাটিৰ পৰা কি কৰি থাকে আয়ন গ্ৰহণ কৰি থাকে চোৱা পানী আৰু খনিজ পদাৰ্থ শিপাই মাটিৰ পৰা শোষণ কৰে কেনেকুৱা ধৰণৰ খনিজ পদাৰ্থ নাইট্ৰজেন ফসফৰাছ আদি জাতীয় খনিজ পদাৰ্থ তাৰ পিছত হেয়া ঊৰ্ধ্বমুখী দিশত জাইলেম নলিকাৰ মাজেদি কলৈ যায় পাতলৈ যায় আৰু এই পৰিবহন সদায় কেনেকুৱা হয় একদিশীয় হয় কি পৰিবহন হয় পানী আৰু খনিজ পদাৰ্থ কোনে পৰিবহন কৰে জাইলেম নলিকাই পৰিবহন কৰে গতিকে জাইলেম নলিকাৰ পৰিবহন ঊৰ্ধ্বমুখী আকৌ ফ্লোএম নলিকাই কি কৰে ফ্লোএম নলিকাই কি কৰে খাদ্য আৰু অন্যান্য পদাৰ্থৰ দ্বিমুখী প্ৰবাহ কৰে ঊৰ্ধ্বমুখী দিশতো কৰে আৰু অধোমুখী দিশতো কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল এয়া হৈছে উদ্ভিদৰ সংবহন কলা কি জাইলেম আৰু ফ্লোএম এতিয়া তোমালোকে এটা মোক কি দিব লাগিব পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন চোৱা জাইলেমত পৰিবহন সদায় ঊৰ্ধ্বমুখী অধোমুখী দুইটা দিশ এইবোৰৰ কোনোটোৱে নহয় ইয়াৰ উত্তৰটো কি হ'ব জাইলেমৰ পৰিবহন দিশ সদায় ঊৰ্ধ্বমুখী মোৰ দ্বিতীয় প্ৰশ্ন চোৱা দেশ উদ্ভিদৰ বায়বীয় অংগই বাষ্পকাৰে পানী এৰি দিয়া প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াক আমি কি বুলি কওঁ বাষ্পমোচন বুলি কওঁ ট্ৰান্সপিৰেচন বা বাষ্পমোচন প্ৰক্ৰিয়া বুলি কওঁ মোৰ তৃতীয় প্ৰশ্ন চোৱা উদ্ভিদত পানী পৰিবহন ফ্লোএমৰ জৰিয়তে হয় ই শুদ্ধ নে অশুদ্ধ উদ্ভিদত পানী পৰিবহন কি কলাৰ যোগেদি হয় জাইলেম কলাৰ যোগেদি হয় গতিকে এই উত্তৰটো কি হ'ব অশুদ্ধ হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িলো উদ্ভিদৰ দেহৰ পৰিবহন ব্যৱস্থা
উদ্ভিদৰ সকলো উদ্ভিদৰে প্ৰয়োজনীয় শক্তিৰ পৰিমাণ বেলেগ বেলেগ উদ্ভিদৰ গঠন আৰু আকৃতিৰ ওপৰত নিৰ্ভৰ কৰি পৰিবহন ব্যৱস্থা উপযুক্ত লাগিব আৰু এই উপযুক্ত পৰিবহন ব্যৱস্থা কি কলাৰ যোগেদি সম্পন্ন হয় সংবহন কলাৰ যোগেদি সম্পন্ন হয় আৰু সংবহন কলা কি নলীৰে গঠিত জাইলেম নলী আৰু ফ্লোএম নলী জাইলেমে শিপাই শুহিলোৱা পানী আৰু খনিজ পদাৰ্থ কলৈ পৰিবহন কৰে ঊৰ্ধ্বমুখী দিশত পাতলৈ পৰিবহন কৰে আনহাতে পাতত প্ৰস্তুত হোৱা সালু সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা পাতত প্ৰস্তুত হোৱা খাদ্য গছজোপাৰ বিভিন্ন অংশলৈ কি নলাই লৈ যায় ফ্লোএম নলিকাই লৈ যায় ছাত্ৰ-ছাত্ৰীসকল আজিলৈ আহো আশা কৰিছো তোমালোকে বুজি পাইছা ধন্যবাদ